নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কেতিয়া বিতৰণ কৰিব তোমালোকক এছএছ স্কুটি আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম অৱশেষত প্ৰকাশ পাইছে এছএছ স্কুটি বিতৰণৰ এখন নটিফিকেশ্যন আৰু নটিফিকেশ্যনখনত কি উল্লেখ আছে আজিৰ ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে যিহেতু এছএছ স্কুটিৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে এতিয়া তোমালোকে জাস্ট বাট চাই আছা যে স্কুটি কেতিয়া বিতৰণ কৰিব সেই কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰিছে যে এছএছ স্কুটি কেতিয়া বিতৰণ কৰিব যেহেতু ইতিমধ্যে মেৰিট লিষ্ট প্ৰকাশ পাইছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া বলা তোমালোকক নটিফিকেশ্যনখন দেখুৱাই দিও আৰু নটিফিকেশ্যনখনত কি উল্লেখ আছে কেতিয়া বিতৰণ কৰিব তোমালোকৰ এছএছ স্কুটি ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে চাব পাৰিছা নটিফিকেশ্যন এইখনেই হল এছএছ স্কুটি বিতৰণৰ নটিফিকেশ্যন ইয়াত উল্লেখ আছে যে দি ডিস্ট্ৰিবিউশন অফ স্কুটাৰ্ছ আন্ডাৰ দ্য প্ৰজ্ঞান ভাৰতী স্কিম ইন আসাম ফৰ দ্য 2024-25 academic year, which includes the SS Scooty is likely to happen in December 2025. পিছত কি লিখা আছে হেখিনি আমাৰ চাব নালাগে ইয়া তোমালোকে চাব পাৰিছা যে 2025 ডিসেম্বৰত SS স্কুটি বিতৰণ কৰিব বুলি ইয়াত উল্লেখ আছে যে স্কুটি ডিসেম্বৰত বিতৰণ কৰিব আসলতে স্কুটি বিতৰণ কৰোতে 2026 পাই গৈ সাধাৰণতে নৱেম্বৰ আৰু ডিসেম্বৰ মাহত ডক্টৰ বাণীকান্ত কাকতিৰ যোনটো সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখনহে বিতৰণ কৰে তাৰ পিছত তোমালোকে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোনটো সাৰ্টিফিকেট আছে আৰু সেই সাৰ্টিফিকেট লৈ পেলাই তোমালোকে ডিএলআৰৰ পৰা কালেক্ট কৰিব লাগিব স্কুটিখন এতিয়া কথাটো হ'ল যে তোমালোকে কোনটো ডিএলআৰৰ পৰা স্কুটিখন পাবা তোমালোকে যোনটো ডিস্ট্ৰিক্টৰ পৰা এছএছ পৰীক্ষা পাছ কৰিছা সেইখন ডিস্ট্ৰিক্টৰ কোনোবা এখন ডিএলআৰৰ পৰা তোমালোকে স্কুটিখন কালেক্ট কৰিব লাগিব তোমালোকে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোনটো সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখন পোৱাৰ পিছত ডিএলআৰে তোমালোকক কল কৰিব কল কৰাৰ পিছত তোমালোকে ডিএলআৰৰ পৰা গৈ পেলাই স্কুটিখন কালেক্ট কৰিব লাগিব একেবাৰে তোমালোকৰ স্কুটিখন ঘৰত আহি পাওতে তোমালোকে 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলতহে পাবা